Debating sovereignty and territoriality. আমি জানোৱে যে গ্লোবালাইজেশ্যন সম্পৰ্কে ইতিমধ্যে আমি যথেষ্ট আলোচনা কৰিলোঁ। আলোচনা কৰি আমি ৰাজনৈতিক গোলকীকৰণে কি ধৰণৰ প্ৰভাৱ আনিব পাৰে ৰাষ্ট্ৰসমূহলৈ, তাৰ ওপৰত আজি আমি আলোচনা কৰিব লাগিব। অফক'ৰ্চ গোলকীকৰণ সম্পৰ্কে আলোচনা কৰোঁতে মই কৈছোঁ যে গোলকীকৰণে বা গ্লোবেলাইজেশ্যনে বৰ্ডাৰলেছ টেৰিটৰীৰ কথা কয় বা পাৰছ বৰ্ডাৰৰ কথা কয়, মানে ছফ্ট বৰ্ডাৰ। পূৰ্বৰ ৰাষ্ট্ৰবোৰত কি আছিলে যে বৰ্ডাৰ সীমা পাৰ হোৱাটো যথেষ্ট জটিল আছিলে, আৰু বৰ্তমান সময়ত কি হৈছে যে গ্লোবেলাইজেশ্যনৰ কাৰণে সীমা সম্পৰ্কীয় সমস্যাবোৰ ৰাষ্ট্ৰসমূহৰ মাজত নাইকিয়া হৈছে। আৰু এই পাৰছ বৰ্ডাৰ বা বৰ্ডাৰলেছ ষ্টেট, এই গোটেই ধাৰণাটোৱে প্ৰকৃততে কি আনিছে, মানে ইট ব্ৰিংছ এ চেলেঞ্জ টু দ্য sovereignty of a certain state and its territoriality, যে ভূখণ্ডৰ ওপৰত তথা সাৰ্বভৌমত্বৰ ওপৰত কিছুমান প্ৰত্যাহ্বান আনিছে, আৰু সেইসমূহৰ সম্পৰ্কে আমি আজি আলোচনা কৰিব লাগিব। ইনফেক্ট আকৌ যদি আমি ৰিকেপ কৰোঁ, এটা আমি জানো ইন দ্য এৰা অফ গ্লোবেলাইজেশ্যন দ্য ৱৰ্ল্ড ইজ উইটনেছিং free movement of goods, services, capital, idea, and technology, suppressing national boundaries and territories. ৰাষ্ট্ৰীয় সীমা আৰু ৰাষ্ট্ৰীয় ভূখণ্ড পাৰ কৰি গ্লোবেলাইজেশ্যনে আমাৰ সন্মুখত কি দেখুৱাইছে যে বস্তুৰ মুক্ত অহা যোৱা, ছাৰ্ভিচসমূহৰ অহা যোৱা, মূলধনৰ অহা যোৱা বা আদৰ্শ বা আইডিয়া এটাৰ অহা যোৱা, এই গোটেই বস্তুবোৰ তথা কাৰিকৰী প্ৰযুক্তিৰ অহা যোৱা, এই গোটেই বস্তুবোৰ খুব ইজি কৰি পেলাইছে। থ্ৰু দিছ প্ৰচেছ জিঅ'গ্ৰাফিকেল ডিষ্টেঞ্চ, মাত্ৰ অকণমান ভাগি আছে, চৰ্দি হৈ আছে, কাম হৈ আছে। Geographical distance are waning away and territorial boundaries are no longer impediment. ভূখণ্ড যেনেকুৱাই নহওক, যে গ্লোবেলাইজেশ্যনৰ লগে লগে irrespective of any location, in fact, and any territorial boundary, যিকোনো ধৰণৰ টেৰিটৰিয়েল বাউণ্ডেৰীৰ পৰা বাউণ্ডেৰীয়ে কি কৰিছে, এতিয়া বৰ্তমান সময়ত মানে ৰাষ্ট্ৰসমূহৰ কাৰণে বাধা হৈ থকা নাই, ঠিক আছে। With the emergence of borderless world, the globalization has transmitted the world into a borderless world. ৰাষ্ট্ৰবোৰৰ মাজত যেতিয়া ইমান সংযোগ, ৰাষ্ট্ৰবোৰৰ মাজত যেতিয়া ইমান সঘন এনেকুৱা ব্যৱস্থাবোৰ চলিয়ে আছে, সেইকাৰণে borderless world বুলি কৈছে। With the emergence of borderless world, it has often been argued that the state is not able to perform its gatekeeping role as effectively as it has been doing traditionally, and that the role of state as an intermediary agent is declining fast. এই গোটেই কথাটো এইটোৱে কৈছে যে ৰাষ্ট্ৰবোৰে পৰম্পৰাগতভাৱে যিবোৰ দায়িত্ব পালন কৰি আহিছে, সেই দায়িত্ববোৰ পৰম্পৰাগতভাৱে পালন কৰি অহা দায়িত্ববোৰৰ পৰা ৰাষ্ট্ৰ বৰ্তমান কি হৈছে, ৰাষ্ট্ৰসমূহক সেই দায়িত্বসমূহ আৰু পালন কৰি থাকিবলগীয়া হোৱা নাই। ডেট মিনছ ইট ব্ৰিংছ এ চেলেঞ্জ
uh, to the kind of states that traditionally it has been doing. However, under the under this rising tide of globalization, the the traditional notion of sovereignty and territoriality has undergone a transformational shift. The গ্ল'বেলাইজেশ্যনৰ এই ঢৌৰ লগে লগে ৰাষ্ট্ৰসমূহে কি হৈছে পৰম্পৰাগতভাৱে তেওঁলোকৰ যিটো সাৰ্বভৌমত্বৰ যিটো ধাৰণা আছিলে বা সীমা সুৰক্ষা ভূখণ্ডৰ যিটো মানে ধাৰণা আছিলে, এই গোটেই ধাৰণাবোৰ লাহে লাহে পৰিৱৰ্তন হ'বলৈ ধৰিছে। In other words, state sovereignty and territoriality, in other words, globalization has played a crucial role and has acted as driving force in shaping discourse regarding state sovereignty and territoriality. In fact, প্ৰকৃততে গ্ল'বেলাইজেশ্যনে গ্লকীকৰণে ৰাষ্ট্ৰসমূহৰ এই নতুন ৰোলটো সাৰ্বভৌমত্বৰ ওপৰত বা ইয়াৰ ভূখণ্ডৰ ওপৰত যিটো নতুন ৰোল, নতুন ভূমিকা, এই ভূমিকাটো পৰিৱৰ্তন হোৱাত এটা গুৰুত্বপূৰ্ণ ৰূপ পালন কৰিছে গ্ল'বেলাইজেশ্যনে বা গোলকীকৰণে। The process of globalization and the increasing global connectedness have resulted in the diminution of traditional boundaries and structure. According to Martin Albro, this has led to the creation of single world society. গ্ল'বেলাইজেশ্যনৰ যিটো ইণ্টাৰকানেক্টেডনেছ বা সংযুক্ত হোৱাৰ যোনটো প্ৰক্ৰিয়া গ্লকীকৰণত এখন ৰাষ্ট্ৰ আন এখন ৰাষ্ট্ৰৰ লগত, এই প্ৰক্ৰিয়াটোৱে ৰাষ্ট্ৰবোৰৰ গোটেই গাঁথনিটোত কিছু পৰিৱৰ্তন আনিছে। আৰু মাৰ্টিন এলবোৰ মতে কি হৈছে যে গ্ল'বেলাইজেশ্যনে গোটেই বিশ্বখনক এখন সমাজলৈ পৰিৱৰ্তন ঘটাইছে। This indicates that territorial boundaries are opening up and the world is increasingly become borderless. এইটোও চাইছে যে বৰ্ডাৰবোৰ, সীমাবোৰ লাহে লাহে মুক্ত হৈছে আৰু পৃথিৱীখনত থকা ৰাষ্ট্ৰবোৰ লাহে লাহে সীমাহীন হ'বলৈ গৈ আছে, সীমা নাইকিয়া হ'বলৈ গৈ আছে। Ohman, এজন writer, also supported the notion of borderless world. Jean Art Scollett even talks about social relation acquiring relatively distanceless and borderless qualities. সামাজিক গোটেই বান্ধোনবোৰ বা সামাজিক যিবোৰ সামাজিক সম্পৰ্কবোৰ দূৰত থাকিলেও দূৰত্বহীন হৈ পৰিছে আৰু সীমা নথকাৰ নিচিনা এটা অৱস্থালৈ গতি কৰিছে। The growing interconnectedness between the nation state on the one hand encourages the process of democratization. এই গোটেই ইণ্টাৰকানেক্টেডনেছ যোনটো প্ৰক্ৰিয়া, এখনৰ লগত আন এখন সংযুক্ত হোৱাৰ যোনটো প্ৰক্ৰিয়া ৰাষ্ট্ৰবোৰৰ, ই এফালে কি কৰিছে যে গণতান্ত্ৰিকৰণৰ প্ৰক্ৰিয়াটো, ৰাষ্ট্ৰবোৰক গণতান্ত্ৰিকৰণৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিছে। আৰু অন দ্য আদাৰ হেণ্ড ইট লেডছ টু দ্য ডমিনেশ্যন অফ দ্য উইক বাই দ্য ৰিচ এণ্ড পাৱাৰফুল ষ্টেটছ। অন্যহাতে কি কৰিছে, ই দুৰ্বল ৰাষ্ট্ৰসমূহক
ধনী আৰু শক্তিশালী ৰাষ্ট্ৰসমূহৰ দ্বাৰা ডমিনেট বা মানে দুৰ্বল ৰাষ্ট্ৰসমূহৰ ওপৰত ধনী আৰু শক্তিশালী ৰাষ্ট্ৰসমূহে প্ৰভুত্ব বিস্তাৰ কৰিছে। এফালে কি কৰিছে, ডেমক্ৰেটাইজেশ্যন প্ৰচেছটো ফাষ্টাৰ কৰি তুলিছে, আৰু আনফালে domination of the weak by the rich and the powerful. At the same time, governance is becoming multi-layered. চৰকাৰৰ প্ৰক্ৰিয়াটো, গভৰ্নেন্স যোনটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো বহুতবোৰ তৰপযুক্ত হৈ পৰিছে, মানে কেইবাতৰপীয়াও হৈ পৰিছে। With the emergence of not only supranational organization but also regional groups as well. যিবোৰ সুপ্ৰানেশ্যনেল অৰ্গেনাইজেশ্যন আছে, NGOs বা আন কিবা কিবি সংগঠনবোৰ আছে, এই সংগঠনবোৰৰ উত্থানৰ লগে লগে তথা আঞ্চলিক গোটসমূহৰ উত্থানৰ লগে লগে গভৰ্নেন্সৰ গোটেই প্ৰক্ৰিয়াটো কেইবাতৰপীয়াও হৈ পৰিছে। Territorial distinction are getting deconstructed, and the world is becoming borderless. ভূখণ্ডৰ মানে ৰাষ্ট্ৰসমূহৰ ভূখণ্ডৰ যিবোৰ পাৰ্থক্য আছিলে, সেই পাৰ্থক্যবোৰ লাহে লাহে ডিকনষ্ট্ৰাক্টেড, যে পুনৰ গঠন হ'বলৈ আৰম্ভ কৰিছে। এটা এটা নেৰেশ্যন, মানে নেৰেটিভছটো অসমীয়াত কি হ'ব, পূৰ্বানুমান যিটো আছিলে, সেই পূৰ্বানুমানটো পুনৰ নতুনকৈ সৃষ্টি কৰিবলৈ এতিয়া উঠি পৰি লাগিছে, আৰু গ্ল'বেলাইজেশ্যনৰ প্ৰক্ৰিয়াটোৰ লগে লগে আৰু ৰাষ্ট্ৰসমূহ সীমা নাইকিয়া হ'বলৈ হৈ গৈ আছে দিনক দিনে। Considering these factors and the anti-globalization protest movements around the world, we ask, what has globalization done to sovereignty and territoriality of nation states? যে এই গোটেই প্ৰক্ৰিয়াটোৰ লগে লগে যেতিয়া বৰ্ডাৰলেছ ৱৰ্ল্ডখন দিনে দিনে গ্ৰ' কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে এণ্টি গ্ল'বেলাইজেশ্যন মুভমেণ্টৰ যিসকল ছাপৰ্টাৰ আছিলে, প্ৰটেষ্টাৰ আছিলে, সেই প্ৰটেষ্টাৰসকলে পুনৰ এই ৰাষ্ট্ৰসমূহৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে যে ছভাৰেণ্টি আৰু টেৰিটৰিয়েলিটি গ্ল'বেলাইজেশ্যনে মানে কি কৰিবলৈ গৈ আছে। এতিয়া আমি ছভাৰেণ্টি আৰু টেৰিটৰিয়েলিটিৰ যিটো কনচেপ্ট, সেই কনচেপ্টটো চাওঁচোন। The concept of sovereignty and territoriality is intrinsically linked with the idea of the state. এটোটো একদম সত্য কথা যে ৰাষ্ট্ৰসমূহৰ লগত সাৰ্বভৌমত্ব আৰু ইয়াৰ ভূখণ্ড একদম এৰাব নোৱাৰাকে জড়িত এটা বিষয়, এটা বস্তু। আৰু ৰাষ্ট্ৰ ইনফেক্ট বহুত সময়ত এইটো কোৱা হয় ৰাষ্ট্ৰৰ যদি সাৰ্বভৌমত্ব, ইভিন ইনফেক্ট ময়ো কৈছোঁ চাগে, ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু যদি ভৌগোলিক অখণ্ডতা, টেৰিটৰিয়েলিটি, মই ভূখণ্ড কৈ আছোঁ, ভৌগোলিক অখণ্ডতা বুলি কওঁতে, ভৌগোলিক অখণ্ডতা যদি নাথাকেই, তেতিয়াহ'লে ৰাষ্ট্ৰ এখন থকাৰ কোনো অৰ্থই নাথাকে, ঠিক আছে। আৰু সেইকাৰণে এণ্টি গ্ল'বেলাইজেশ্যন যিসকল প্ৰটেষ্টাৰ আছে, সেই প্ৰটেষ্টাৰসকলে গ্ল'বেলাইজেশ্যনৰ এগেইনষ্টত প্ৰটেষ্ট কৰিব, মানে গ্ল'বীকৰণৰ এগেইনষ্টত প্ৰটেষ্ট কৰিছে। ইনফেক্ট there is a deep connection between origin and development of sovereignty and that of the state. ইনফেক্ট সাৰ্বভৌমত্বৰ লগত, কাৰণ জাতি ৰাষ্ট্ৰৰ গোটেই ধাৰণাটোৱেই কিহে গঢ় দিছিলে, তৃতীয় ৱেষ্টফেলিয়াৰ পিছত সাৰ্বভৌমত্বই। তো
গতিকে সাৰ্বভৌমত্বৰ লগত ৰাষ্ট্ৰৰ ধাৰণাটো এটা মানে বহুত গুৰুত্বপূৰ্ণভাৱে জড়িত আৰু ইয়াৰ অৰিজিন আৰু যিটো ডেভেলপমেণ্ট ইয়াৰ মূল গুৰি আৰু যিটো বিকাশ সেই ৰাষ্ট্ৰৰ বিকাশৰ লগত সাৰ্বভৌমত্ব ওতঃপ্ৰোতভাৱে জড়িত এটা বিষয়। The term sovereignty can be defined as a final and absolute authority of the political community. সাৰ্বভৌমত্বক আমি ৰাজনৈতিক গোষ্ঠী এটাৰ সৰ্বোচ্চ কৰ্তৃত্ব বুলি আমি খুব সাধাৰণভাৱে ক'ব পাৰোঁ। ঠিক আছে? And then it means that there is political authority in a community which has the undisputed right to determine the framework of rules and regulation in a given territory. এইটো সূচাইছে যে সেই ৰাজনৈতিক গোষ্ঠীটোৰ সেইটো এটা ঊৰ্ধ্বতন কৰ্তৃপক্ষ বা কৰ্তৃত্ব যাৰ দ্বাৰা নিৰ্দিষ্ট ভূখণ্ডৰ ভিতৰত তেওঁলোকে যিকোনো ধৰণৰ নীতি নিয়ম প্ৰস্তুত কৰিব পাৰে। ঠিক আছে? Undisputed right to determine the framework of rules and regulation in a given territory. A glimpse into the historical breakdown of the sovereignty help us to understand the concept of the concept was systematically developed in modern era. The reason was that in the classical Greek world, the idea of sovereignty was not linked with the classical Greek city-states or police মানে তাত কি আছিলে ষ্টেটবোৰৰ কথা কোৱা হৈছিলে চিটি ষ্টেটবোৰ আৰু গ্ৰীকৰ যেতিয়া নগৰ ৰাষ্ট্ৰৰ যেতিয়া আবিৰ্ভাৱ হৈছিলে নগৰ ৰাষ্ট্ৰৰ আবিৰ্ভাৱৰ সময়ত সাৰ্বভৌমত্ব ধাৰণাটো সেই চিটি ৰাষ্ট্ৰসমূহৰ লগত সংযুক্ত হোৱা নাছিলে। In ancient Athens citizens were at once and the same time subject to the state authority and the creators of the public rules and regulations. Athensতো সেই সময়ত ৰাজনৈতিক গোষ্ঠীটোৱে বা ৰাজনৈতিক কৰ্তৃত্বটোৱে কিছুমান ৰুল ৰেগুলেশ্যন সৃষ্টি কৰিছিলে, তথাপিও প্ৰকৃতাৰ্থত মডাৰ্ণ আধুনিক অৰ্থত সাৰ্বভৌমত্বক এথেন্সৰ সেই চিটিজেনসমূহৰ ক্ষেত্ৰতো বা এথেন্সৰ ৰাষ্ট্ৰসমূহৰ লগতো ই সংযুক্ত হোৱা নাছিলে। However, with the rise of Roman Empire, an entirely new concept of sovereignty emerged. Roman Empire-or আবিৰ্ভাৱৰ লগে লগে সাৰ্বভৌমত্বৰ এটা নতুন ধাৰণাৰ বিকাশ ঘটিল। The Romans witnesses the crystallization of the rules of single central authority. ৰোমানসকলে কি কৰিছিলে যে এটা নিৰ্দিষ্ট ভূখণ্ডৰ ভিতৰত তেওঁলোকে কেৱল মাত্ৰ এটা আনুষ্ঠানিক বা কেন্দ্ৰীয় কৰ্তৃত্বক স্বীকৃতি দিব বিচাৰিছিলে ৰোমান এম্পায়াৰৰ আবিৰ্ভাৱৰ লগে লগে। আৰু সেইকাৰণে পূৰ্বৰ গ্ৰীক চিটি ষ্টেটছৰ পৰা আধুনিক ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ ধাৰণাটো কিছু পৃথক হ'ল, যাৰ আবিৰ্ভাৱ ৰোমান এম্পায়াৰৰ জৰিয়তে হৈছিলে। Anyway, however, the idea of sovereignty as a distinct form of law-making power of the state declined with the fall of Roman Empire and the rise of Christian faith and theology.
সাৰ্বভৌমত্বক মুঠৰ ওপৰত এটা সৰ্বোচ্চ আইন প্ৰণয়নৰ শক্তি হিচাপে যিহেতু ৰোমান এম্পায়াৰ স্বীকৃতি দিছিলে, কিন্তু ৰোমান এম্পায়াৰৰ পতনৰ লগে লগে তথা খ্ৰীষ্টিয়ান ধৰ্মৰ আবিৰ্ভাৱৰ লগে লগে, খ্ৰীষ্টিয়ান ধৰ্মৰ মানে বিস্তাৰৰ লগে লগে তথা খ্ৰীষ্টিয়ান যিখিনি নীতি নিয়ম আছে সেই নীতি নিয়মখিনি বিস্তাৰৰ লগে লগে কি হ'ল, এই সুপ্ৰিম ল মেকিং যোনটো পাৱাৰ, কৰ্তৃত্ব, আইন প্ৰণয়নৰ যোনটো সৰ্বোচ্চ কৰ্তৃত্ব, সেই সৰ্বোচ্চ কৰ্তৃত্বটো লাহে লাহে ই দুৰ্বল হৈ পৰিল ৰোমান এম্পায়াৰৰ পতনৰ লগে লগে। it was happened due to the কিহৰ কাৰণে হৈছিল, due to the rise of Christian churches in Europe, basically in Europe. খ্ৰীষ্টিয়ান চাৰ্চবোৰৰ উত্থানৰ লগে লগে কি হৈছিলে, তহঁতি পলিটিকেল থট পঢ়িল নেকি? পাৰিল নাই এতিয়ালৈকে? হেল্ল' হেল্ল' স্যার নাই পোৱা নেকি? থট পঢ়াহেঁতেন গম পালিহেঁতেন। মেকিয়াভেলিয়ে কিছুমান পঢ়িবগে লাগিব চাগে পিছলে। মেকিয়াভেলিয়ে মধ্যযুগত কি কৰিছিলে, এই চাৰ্চসমূহৰ কাৰণেই ৰজা প্ৰিন্সৰ কাৰণে কিছুমান উপদেশ সৃষ্টি কৰিছিলে দ্য প্ৰিন্স নামৰ গ্ৰন্থত। কাৰণ সেইটো সময়ত ইউৰোপৰ গোটেই ৰাষ্ট্ৰ ব্যৱস্থাটো দুৰ্বল হৈ পৰিছিলে, আৰু সেইকাৰণে মেকিয়াভেলিয়ে নৈতিকতাক কি কৰিছিলে, দুটা ভাগত ভাগ কৰিছিলে, পাব্লিক মৰেলিটি আৰু প্ৰাইভেট মৰেলিটি। আৰু পাব্লিক প্ৰাইভেট মৰেলিটিৰ পৰা ইভিন মেকিয়াভেলি সময়ৰ পৰাই আমাৰ এইটো যিটো ছেকুলাৰ যিটো থট, ছেকুলাৰ থটটো ডেভেলপ হ'বলৈ আৰম্ভ কৰিছে। আৰু মেকিয়াভেলিৰ কথা এইকাৰণে আনিছো, মেকিয়াভেলি ইজ দ্য এভিডিয়েণ্ট এক্সাম্পল ফৰ দা কিহৰ কাৰণে, এই ৰাষ্ট্ৰসমূহ দুৰ্বল হোৱাৰ এটা গুৰুত্বপূৰ্ণ উদাহৰণ হৈছে মেকিয়াভেলি। কাৰণ মেকিয়াভেলিয়ে তেওঁ লিখনিৰ জৰিয়তে সেইখিনি প্ৰকাশ কৰি গৈছে, মানে ইউৰোপৰ ৰাষ্ট্ৰ ব্যৱস্থা যিহেতু সেই সময়ত কি হৈছিলে, দুৰ্বল হৈ পৰিছিলে। আৰু সেইকাৰণে কিহৰ কাৰণে দুৰ্বল হৈ পৰিছিলে, মেকিয়াভেলিয়ে সেইটো উল্লেখ কৰিছে যে খ্ৰীষ্টিয়ান চাৰ্চসমূহৰ কাৰণে। আৰু চাৰ্চসমূহে সেই সময়ছোৱাত কি কৰিবলৈ আৰম্ভ কৰিছিলে, যে চাৰ্চসমূহত চাৰ্চৰ একোজন যাজক থাকে, আৰু যাজকসকলে নিজকে মানে চেল্ফ প্ৰক্লেইড অৰ চেল্ফ ডিক্লেয়াৰ্ড এজেণ্ট অফ গড, সিহঁতি সেই বস্তুটো মানুহৰ মাজত প্ৰচাৰ কৰিছিলে যে ৰজাৰ প্ৰতি কি ভগৱানৰ প্ৰতিনিধি। ৰজাজন কিন্তু ভগৱানৰ প্ৰতিনিধি নহয়, গীৰ্জাৰ যাজকসকল ভগৱানৰ প্ৰতিনিধি, আৰু ভগৱানৰ প্ৰতিনিধি হোৱা হেতুকে কি কৰিব লাগে, ৰজাজনেও এই গীৰ্জাৰ যাজকসকলৰ লগত আলোচনা কৰিহে ৰাষ্ট্ৰখনৰ কাৰণে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। আৰু তেতিয়া ডেফিনেটলি কি হ'ব, ৰজাজন দুৰ্বল হৈ পৰিব, ৰজাজনৰ হাতত তেতিয়া নাথাকিবই একো। আৰু সেইকাৰণে ইয়াত কোৱা হৈছে যে খ্ৰীষ্টীয় ধৰ্মৰ বা খ্ৰীষ্টিয়ান বিশ্বাসৰ উত্থানৰ লগে লগে কি হ'ল, এই ৰোমানসকলে যি সাৰ্বভৌমত্বৰ ধাৰণা আনিছিলে সেই ধাৰণাটো পুনৰ দুৰ্বল হৈ পৰিল। The Treaty of Westphalia opened up a new chapter in the history of international politics and introduced the concept of state sovereignty. Treaty of Westphalia কথা মই আগতেও কৈছো। Treaty of ৱেষ্টফেলিয়াৰ মূল বস্তুটোৱে হৈছে sovereignty। আটাইতকৈ ডাঙৰ অৱদানটো কি, ৰাষ্ট্ৰসমূহৰ কাৰণে Treaty of Westphalia sovereignty।
আৰু টেৰিটৰিয়েল ইণ্টিগ্ৰিটি, সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা। আৰু তৃতীয় ৱেষ্টফেলিয়া মই কৈছিলোঁ আগতে কৈছিলোঁ যে 30 বছৰীয়া যুদ্ধৰ অন্তত ইউৰোপত হৈছিল, আৰু সেইকাৰণে ই সাৰ্বভৌমত্বক প্ৰাধান্য দিছিল, যাতে ৰাষ্ট্ৰসমূহৰ মাজত ইমান দীঘল দীঘল যুদ্ধ নহওক আৰু সঘন যুদ্ধ নহওক। Earlier, all the states used to fight among themselves, which caused a lot of wars. Treaty of Westphalia led to the end of 30 years war and gave rise to the hope of peace by ending all wars. due to the establishment of recognition of sovereignty of each state, according to political scientist David Held. Westphalia কথা কৈছোঁ মই কৈ গ'লো এই thus peace of Westphalia formalized the modern notion of statehood in more concrete way. সেইকাৰণে ৱেষ্টফেলিয়াৰ শান্তিয়ে ৰাষ্ট্ৰসমূহৰ যিটো ৰাষ্ট্ৰত্ব সেইটো পুনৰ আৰু বেছি দৃঢ় কৰি তুলিলে, more concrete কৰি তুলিলে, by establishing state as sovereign entities. ৰাষ্ট্ৰসমূহক সাৰ্বভৌম শক্তি হিচাপে প্ৰতিষ্ঠা কৰি ই আৰু বেছি শক্তিশালী কৰি তুলিলে। In this slide, with 17th century, a new conception of international law emerged, with all states exercising equal rights of self-determination. ইয়াৰ পিছতে কি হৈছে, ৰাষ্ট্ৰসমূহৰ মাজত যেতিয়া ৱেষ্টফেলিয়া চুক্তিয়ে সাৰ্বভৌমত্ব প্ৰতিষ্ঠা কৰিলে, ৰাষ্ট্ৰসমূহৰ মাজত এটা সুসম্পৰ্ক প্ৰতিষ্ঠা কৰিলে, সুসম্পৰ্ক প্ৰতিষ্ঠা কৰাৰ পিছত ৰাষ্ট্ৰসমূহৰ মাজত শেহতীয়াকৈ কি হ'ল যে আন্তঃৰাষ্ট্ৰীয় কিছুমান নীতি নিয়ম, যিখিনিক আমি আন্তঃৰাষ্ট্ৰীয় আইন বুলি কওঁ, আন্তঃৰাষ্ট্ৰীয় আইন প্ৰতিষ্ঠা হ'বলৈ আৰম্ভ কৰিলে, আৰু সকলো ৰাষ্ট্ৰকে নিজৰ আত্মনিৰ্ধাৰণৰ ক্ষমতা সমানভাৱে প্ৰয়োগ কৰিবৰ কাৰণে ক্ষমতা দিলে। মডাৰ্ণ নেশ্যন ষ্টেটৰ যিটো sovereignty যোনটো পাৰচেপশ্যন, সেই পাৰচেপশ্যনটো। The 18th century witnessed the rise of imperialism and colonialism in several parts of the world. During this period, sovereignty remained confined to the colonial powers of Europe. 18th century 18 শতিকাত উপনিৱেশবাদ আৰু সাম্ৰাজ্যবাদৰ যি উত্থান ঘটিল, সেই উত্থানে পুনৰ সাৰ্বভৌমত্বক আকৌ কি হ'ল, ইউৰোপীয় ৰাষ্ট্ৰসমূহৰ হাততহে সাৰ্বভৌমত্ব মানে ধৰি ৰাখিবলৈ সক্ষম কৰিলে, বা ইউৰোপৰ ৰাষ্ট্ৰসমূহৰ হাততহে সাৰ্বভৌমত্ব আছিল, বাকী ৰাষ্ট্ৰসমূহৰ হাতত মানে সাৰ্বভৌমত্ব নাছিল, কাৰণ তেওঁলোকে বাকীবোৰ অঞ্চলত উপনিৱেশবাদ আৰু ইম্পেৰিয়েলিজম আৰু কলনিয়েলিজম তেওঁলোকে প্ৰতিষ্ঠা কৰি থৈছিল, উপনিৱেশবাদ আৰু সাম্ৰাজ্যবাদ। In fact, these colonial powers increased their territorial boundaries and the sovereign authority by subjugating the colonial territories. অন্য অৰ্থত এনেকেও আমি ক'ব পাৰোঁ যে এই যিসকল কলনিয়েল পাৱাৰ আছিলে, সেই কলনিয়েল পাৱাৰে নিজৰ সাৰ্বভৌমত্বৰ ক্ষমতাটো পূৰ্বতকৈ বেছি ব্যাপকহে কৰি তুলিলে। কেনেকে ব্যাপক কৰি তুলিলে, কেনেকে ডাঙৰ কৰি তুলিলে বা বহল কৰি তুলিলে, কাৰণ কি হ'ল, এই যিবোৰ কলনি, এই কলনিবোৰক নিজৰ সাম্ৰাজ্যৰ লগত সামৰি লৈ সেই সাম্ৰাজ্যবোৰলৈকে, কলনিয়েল যোনবোৰ সাম্ৰাজ্য আছিলে, সেই সাম্ৰাজ্যবোৰলৈকে নিজৰ সাৰ্বভৌমত্ব প্ৰসাৰ কৰিলে।
At the same time, the colonized countries were denied political sovereignty. আৰু একে সময়তে এইবোৰ যিবোৰ ৰাষ্ট্ৰত কলনী প্ৰতিষ্ঠা কৰিছিল সেই ৰাষ্ট্ৰসমূহক ৰাজনৈতিক সাৰ্বভৌমত্ব প্ৰদানৰ পৰা তেওঁলোক বিৰত থাকিল। The concept of sovereignty therefore remained Eurocentric after the Treaty of Westphalia. সেইকাৰণে Treaty of Westphaliaৰ পিছত গোটেই কনচেপ্টটো সাৰ্বভৌমত্বৰ গোটেই কনচেপ্টটো মানে ইউৰোপ কেন্দ্ৰিক হৈ থাকিল। আৰু however, by the end of the Second World War, the colonial powers had to give way to the colonial states to their self-determination right. দ্বিতীয় বিশ্বযুদ্ধৰ পিছত লাহে লাহে এই যিখিনি সাম্ৰাজ্যবাদী শক্তি আছিল সেই সাম্ৰাজ্যবাদী শক্তিয়ে এই কলনিয়েল যিবোৰ ৰাষ্ট্ৰ আছিল সেই ৰাষ্ট্ৰসমূহক তেওঁলোকৰ আত্মনিৰ্ধাৰণৰ ক্ষমতা লাহে লাহে দিবলগীয়া হৈ পৰিল। The colonizers left the colonies with weak economic and political institutions. আৰু এই ৰাষ্ট্ৰসমূহ যাওঁতে কি কৰিলে এই কলনীসমূহক ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে দুৰ্বল কৰি থৈ গ'ল। The territorial boundaries of these colonies were also not well defined and demarcated. আৰু এই কলনীসমূহৰ যিবোৰ সীমা আছিল সেই সীমাবোৰ শুদ্ধকে নিৰ্ধাৰণ কৰি থৈ নগ'ল আৰু স্পষ্ট কৰি থৈ নগ'ল। ইনফেক্ট কলনাইজাৰবোৰে কি কৰিছিল গম পাওঁনে? আফ্ৰিকাৰ মেপখন চাইছনে? আফ্ৰিকা গোটেই আফ্ৰিকাৰ মেপখন চাবিচোন। আফ্ৰিকাৰ বহুত ৰাষ্ট্ৰৰ সীমাবোৰ কোন কোন কেৱল কোন কোন মেপ চাও নাই বাৰু তহঁতি? আছে নাই? ভুচিতাৱলী আছে নাই? নহয় আছে নাই? শুনি গলি নি? স্যাৰ আছো। হেৰি আছে নাই? মেপ স্যাৰ মেপ আছে। চাও নাই? স্যাৰ জিঅ'গ্ৰাফি আছিলে 11-12 তেতিয়া চাইছিলো। ইণ্টাৰনেশ্যনেল ৰিলেশ্যন ইণ্টাৰনেশ্যনেল পলিটিক্সত জিঅ'গ্ৰাফিকেল নলেজটো পুৰা লাগিব। হয় স্যাৰ। নহ'লে আমুক বুলি কোৱাৰ লগে লগে জেগাটো লোকেট কৰি ল'ব নোৱাৰিলে সেইটো পাহৰি থাকিবি তাৰমানে। আছে নাই আৰু কাৰ কাৰ আছে মেপ নলেজ? আৰু কাৰো নাই তাৰমানে? নাই স্যাৰ। আফ্ৰিকাৰ কথা কৈছিলো। আফ্ৰিকাৰ সীমাবোৰ ক'ৰবাত হ'লেও চাবি, মোবাইলতে আফ্ৰিকাৰ মেপখন উলিয়াই চাবি কোন কোন। তাত কি কৰিলে ব্ৰিটিছসকলে যেতিয়া সেই ৰাষ্ট্ৰসমূহক স্বাধীনতা দিব হ'ল, স্বাধীনতা দিবৰ সময়ত এতিয়া সীমাটোতো নিৰ্ধাৰণ কৰিব নোৱাৰে। সীমা নিৰ্ধাৰণ কৰিবলৈ হ'লে তেওঁলোকে কি কৰিব লাগিব? কিছুমান হেৰি কৰিব লাগিব, জেগালৈ যাব লাগিব। গতিকে কি কৰিলে মেপখন আনিলে, গোটেইখন মেপখন আনি টেবুলত বহুৱাই স্কেল বহুৱাই আঁচ টানি গ'ল এইখন আমুক ষ্টেট, এইখন তামুক ষ্টেট। সেইকাৰণে সেই কিছুমান ৰাষ্ট্ৰৰ সীমাবোৰ একদম পোন স্কেলেৰে টানা এইবোৰ। গতিকে সেই তেনেকুৱা কাম কৰিছিলে। This resulted কাৰণ এইটো কি কৈ গ'লো প্ৰথমতে মই টেৰিটৰিয়েল বাউণ্ডেৰী আৰু কলনীবোৰৰ ৱেল ডিফাইন আৰু ৱেল ডিমাৰ্কেটেড নহয়। আৰু সেইকাৰণে এইবোৰে কি কৰিলে কি ৰিজাল্ট ওলালে যে this resulted in political strife
conflicts over territorial boundaries among these newly independent countries. এই নতুনকৈ স্বাধীন হোৱা ৰাষ্ট্ৰসমূহৰ মাজত ৰাজনৈতিক ক্ষমতাৰ টনা আজোৰা বা ৰাজনৈতিকভাৱে তেওঁ ইখনে সিখনৰ লগত কাজিয়া কৰা, সীমাক লৈ এনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হ'ল। যেনে উদাহৰণস্বৰূপে ভাৰতবৰ্ষ চীনৰ লগত ডিস্পিউটেড সীমা আছে, পাকিস্তানৰ লগত ডিস্পিউটেড সীমা আছে, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ আমি যদি উত্তৰ পূৰ্বাঞ্চললৈ চাওঁ, কালি পৰহি ঘটনা সংঘটিত হৈ গৈছে মিজোৰ লগত, নাগালেণ্ডৰ লগত আছেই। নাগালেণ্ডে মানে অসমে ক্লেইম কৰা মতে 2,22,000 কিমান বিঘা মাটি নাগালেণ্ডে এনক্ৰ'চ কৰি থৈছে। অৰুণাচলে 1 লাখ কিমান বিঘা মাটি এনক্ৰ'চ কৰি থৈছে। মণিপুৰে চাইমুলটেনিয়াছলি 90,000 চামথিং এনক্ৰ'চ কৰি থৈছে। গতিকে এই অসমৰ পৰা যোনবোৰ ৰাজ্য সৃষ্টি হৈছিলে, এই ৰাজ্যসমূহো সেই ৰাজ্যসমূহতো কলনীৰ প্ৰভাৱ আছিলে, আৰু কলনিয়েল ৰুলৰ প্ৰভাৱ নোহোৱাহেঁতেন হয়তো অসমখনক ইমানকে খণ্ডিত কৰিবলগীয়া নহ'লহেঁতেন। পূৰ্বতেতো এখনেই আছিল। গতিকে এই গোটেইবোৰ পলিটিক্সৰ ফল। আৰু সেইকাৰণে এই ৰাষ্ট্ৰসমূহৰ মাজত এই বাউণ্ডেৰীক লৈ যি টনা আজোৰা বা সংঘাত হৈছে, এই গোটেই ৰাজনৈতিক যিটো সাৰ্বভৌমত্ব আছিলে, সেই ৰাজনৈতিক সাৰ্বভৌমত্বটোকে বিপথে পৰিচালিত কৰাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে এই ৰাষ্ট্ৰসমূহৰ মাজত বাউণ্ডেৰীক লৈ যিটো টনা আজোৰা। সেইকাৰণে at the same time it is interesting to point out that though they were endowed with political independence, they came under a new form of domination. যদিও ৰাজনৈতিকভাৱে স্বাধীন হ'ল, তথাপিও নতুন ধৰণৰ এটা তেওঁলোকৰ ওপৰত এটা শোষণ আহি পৰিল। This was the emergence of new colonialism, নব্য যিটো সাম্ৰাজ্যবাদ বুলি আমি কওঁ, wherein these countries were not colonized physically, শাৰীৰিকভাৱে বা ৰাষ্ট্ৰসমূহক প্ৰত্যক্ষভাৱে কোনো ৰাষ্ট্ৰই নিজৰ নিয়ন্ত্ৰণলৈ নিনিয়ে, কিন্তু কি কৰে নিউ কলনিয়েলিজিমত, ইয়াত their policy making, both internal and external, was influenced by the developed world. এই ৰাষ্ট্ৰসমূহৰ যিবোৰ দুৰ্বল বা উন্নয়নশীল ৰাষ্ট্ৰ আছে, এই ৰাষ্ট্ৰসমূহৰ যোনটো নীতি নিৰ্ধাৰণৰ প্ৰক্ৰিয়া, সেই নীতি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো কি হয় যে যিখন বিশ্ব আছে বা উন্নত ৰাষ্ট্ৰসমূহে তাক পলিচি মেকিং বা নীতি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো প্ৰভাৱিত কৰে। Actually through the supranational institutions or various agencies. উদাহৰণস্বৰূপে মই যদি কওঁ, কৰোণা উত্থানৰ আগতে ভাৰতবৰ্ষই বুলেট ট্ৰেইনৰ কাৰণে জাপানৰ লগত স্বাক্ষৰ কৰিছিল, হয় নহয়? বুলেট ট্ৰেইনৰ কাৰণে আন দেশৰ লগতো স্বাক্ষৰ কৰিব পাৰিলেহেঁতেন, কিন্তু জাপান কিয়? সেইটো কথা কৈছিলো নেকি? কৈছিলো চাগে। জাপানৰ লগত এইকাৰণেই ভাৰতবৰ্ষই জাপানৰ পৰা কিনিব, কাৰণ জাপানৰ IMF, ৱৰ্ল্ড বেংক এইবোৰত এটা মেজৰ ৰুল আছে, আৰু জাপানৰ পৰা কিনিলে আমেৰিকা বা কোনোবা এখন ৰাষ্ট্ৰই আপত্তি নকৰে। গতিকে IMF বা ৱৰ্ল্ড বেংকে তেতিয়া খুব জলদি ভাৰতবৰ্ষক লোন দি দিব, আৰু সেই লোন দিয়াৰ সলনি জাপানে পইচা পাব IMFৰ পৰা, ৱৰ্ল্ড বেংকৰ পৰা। আকৌ সেই ভাৰতবৰ্ষৰ যিখিনি পইচা আহিব, সেই পইচাখিনি আকৌ সিহঁতি বুলেট ট্ৰেইনৰ নামত আকৌ পুনৰ জাপানেই লাভ কৰিব।
মানে নীতি নিৰ্ধাৰণ প্ৰক্ৰিয়াটোত কেনেকৈ মানে এই ৰাষ্ট্ৰসমূহে প্ৰভাৱিত কৰে সেই কথাটো কৈছোঁ। ইনফেক্ট ইয়াত লিখিছে actually the phrase of Cold War saw the emergence of many supranational institutions such as the International Monetary Fund, the World Bank, which remain dominated by the developed world, encompassing and comprising America and Europe. America, Europe আৰু এছিয়াৰ দুই এখন ৰাষ্ট্ৰ আছে মানে ধনী দেশ। এই ৰাষ্ট্ৰসমূহ লগ হৈ এনেকুৱা কিছুমান সংগঠন সৃষ্টি কৰি লৈছে আৰু সেই সংগঠনসমূহৰ জৰিয়তে এই অনুষ্ঠানসমূহ এই ৰাষ্ট্ৰসমূহক কি কৰিছে শোষণ কৰি আছে, মানে দিছ নিউ কাইণ্ড অফ নিউ কলোনিয়েলিজিম। The developed world through these institutions and other forms influence loans আৰু এইডছৰ নামত influence the policy making of the developing countries. Their influence is witnessed in political, economic, cultural sphere in the developing world. Definitely তাৰ প্ৰভাৱটো আমি ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে আৰু কালচাৰেলি আমি এইটো দেখা পামেই। উদাহৰণস্বৰূপে ভাৰতবৰ্ষতে ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে ধৰি অকণমান যদি ইচ্ছা কৰ অকণমান চিন্তা কৰি চালেই ধৰি এই প্ৰভাৱবোৰ দেখা পাবি। Thus it could argue that even after independence, political, cultural and economic sovereignty of these countries still remain under jeopardy or at grave stake. আৰু সেইকাৰণে এইটো কোৱা হৈছে যে যদিও এইবোৰ ৰাষ্ট্ৰসমূহক স্বাধীনতা দিয়া হ'ল, তথাপিও এই ৰাষ্ট্ৰসমূহৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক যিটো স্বাধীনতা, সাৰ্বভৌমত্ব, সেই সাৰ্বভৌমত্বটো এতিয়া বিপদগ্ৰস্ত। আৰু এই বিপদগ্ৰস্ততাটো এই গ্লোবেলাইজেশ্যনৰ যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৱে আৰু বেছি জটিল কৰি তুলিছে। আজি এৰুহ কাইলৈ কৰিম, মোৰ অৱস্থা ঠিক নহয়। আৰু 1 তাৰিখে পৰীক্ষা ল'ম দেই, কাইলৈ পৰহিলৈ, গম পালি? আজি 18জনী ছোৱালী আছে, চবকে কৈ দিবি দেই, তহঁতৰ নিজৰ মাজত যদি গ্ৰুপ আছে 1 তাৰিখে পৰীক্ষা ল'ব বুলি। কুৱেশ্যন সেই আগত যিকেইটা কৈছিলো সেইকেইটাকে দিম। থাৰ্ড চেমৰ ফাইনেল পৰীক্ষাও আছে। থাৰ্ড চেমৰ পাতিব বুলি নটিচ আহিছে দেখোন। তাৰ কপি আপোনালোকে চেক কৰিব, ভালকে নম্বৰ দিব। তাৰ কপি আপোনালোকে চেক কৰিব না, ভালকে নম্বৰটো দিব। জানো কপি কি কৰিবলৈ দিয়ে, এতিয়ালৈকে কপিবোৰৰ ইনষ্ট্ৰাকশ্যন নাই আহা। আমি চেক কৰিলে এনেও নম্বৰ পাবিয়ে। থাৰ্ড চেমৰবোৰ মনত আছেগে জানো? নাই নাই অকণমান চাই লওঁ। আজি থক, মোৰ অৱস্থাটো ভাল নহয়, কাইলৈ